মই বৰ্তমান অসম মহিলা বিশ্ববিদ্যালয়ৰ চৌহদত আছোঁ। এইখনে হ'ল যোৰহাটত অৱস্থিত, যোৰহাটৰ ৰৌৰিয়াত অৱস্থিত অসম মহিলা বিশ্ববিদ্যালয়। অসমৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খনেই হ'ল অসম মহিলা বিশ্ববিদ্যালয়, যোৰহাটৰ ৰৌৰিয়াত আছে। হয়, এয়া হ'ল অসম মহিলা বিশ্ববিদ্যালয়, আছাম উমেন্স ইউনিভাৰ্চিটি, ৰৌৰিয়া, যোৰহাটত আছে। যোৰহাটৰ ৰৌৰিয়াত অৱস্থিত এখন মহিলা বিশ্ববিদ্যালয়, অসমৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়। এয়া যোৰহাটৰ ৰৌৰিয়াত আছে অসম মহিলা বিশ্ববিদ্যালয়ৰ চৌহদ। আমি পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক, এক নিৰিবিলি পৰিৱেশ। এয়া ইয়াত হোষ্টেল দেখুওৱা হৈছে যদিও বৰ্তমান হোষ্টেল বন্ধ হৈ আছে বুলি জানিব পাৰিছোঁ। কিছু মেৰামতিৰ কৰাৰ প্ৰয়োজনীয়তাৰ খাতিৰত হোষ্টেলটো বন্ধ হৈ আছে। প্লেগ্ৰাউণ্ড আছে, অডিটৰিয়াম আছে। এয়া প্ৰশাসনিক ব্লক, সোঁ চাইডে যাব লাগিব। লাইব্ৰেৰী আছে, এই সন্মুখতে আছে লাইব্ৰেৰী। এইটো ইয়াৰ কাষতে আছে একাডেমিক ব্লক 2 আৰু অডিটৰিয়াম। এইটো অডিটৰিয়াম আৰু এইটো হ'ল মূল কাৰ্যালয়টো। অসম মহিলা বিশ্ববিদ্যালয়ৰ যোৰহাটৰ ৰৌৰিয়াত থকা মূল কাৰ্যালয় এইটো আপোনালোকক দেখুৱাইছোঁ। আছাম উমেন্স ইউনিভাৰ্চিটি, ৰৌৰিয়া, যোৰহাট, অসম মহিলা বিশ্ববিদ্যালয়, অসমৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয় এখন। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত এয়া উদ্বোধন কৰা হৈছিল। এইখন হ'ল যোৰহাটৰ অৱস্থিত অসম মহিলা বিশ্ববিদ্যালয়। এইটো একাডেমিক ব্লক 3, এইটো অসম মহিলা বিশ্ববিদ্যালয়ৰ একাডেমিক ব্লক 3 আপোনালোকক দেখুৱাইছোঁ। মহিলাৰ বাবে এখন অগ্ৰণী শিক্ষানুষ্ঠান অসম মহিলা বিশ্ববিদ্যালয়ৰ চৌহদীয়া, এয়া আপোনালোকক দেখুৱাইছোঁ। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দ্বাৰা ইয়াৰ দুৱাৰ উদ্ঘাটন কৰা হৈছিল। এক সুন্দৰ পৰিৱেশ। ইয়াত অৱশ্যে ছাত্ৰী নিবাসৰ কিছু সমস্যা আছে। আমি জানিব পৰা মতে যোৰহাটৰ ৰৌৰিয়াত যিখন স্থাপন কৰা হৈছিল, এয়া যোৰহাটৰ ৰৌৰিয়াত দেখাইছোঁ। যোৰহাটৰ ৰৌৰিয়াত থকা অসম মহিলা বিশ্ববিদ্যালয়, অসমৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয় এখন। অৱশ্যে টিয়কলৈ স্থানান্তৰিত হ'ব বুলি জানিব পাৰিছোঁ। ইয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰ হ'ব। ইয়াত ছাত্ৰী নিবাসটো থাকিব আৰু বাহনেৰে শিক্ষাৰ্থীসকলক অনা নিয়া কৰিব বুলি জানিব পাৰিছোঁ। যোৰহাট টিয়কত ইতিমধ্যে বিল্ডিং সম্পূৰ্ণ হৈ উঠিছে বুলি জানিব পাৰিছোঁ। যোৰহাটৰ ৰৌৰিয়াৰ যিটো অঞ্চলত বৰ্তমান বিশ্ববিদ্যালয়খন আছে, এক সুন্দৰ পৰিৱেশ, নিৰিবিলি পৰিৱেশ, য'ত শিক্ষাৰ্থীসকলে পঢ়াৰ এটা পৰিৱেশ পাব। অৱশ্যে ইয়াৰ পৰা যদি টিয়কলৈ স্থানান্তৰিত কৰা হয়, প্ৰায় 30 কিলোমিটাৰ দূৰত্ব অহা যোৱা কৰিব লাগিব, যদিহে ইয়াত ছাত্ৰী নিবাসটো থাকে। কিন্তু ভৱিষ্যতে তাতেই ছাত্ৰী নিবাসো হ'ব বুলি আমি জানিব পাৰিছোঁ। সূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা, চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ, চানমুখ।